আসাম টাইমছ 6ৰ দৰ্শকসকলে মন কৰক এই বিশেষ চিচিটিভি ফুটেজলৈ। এই বিশেষ চিচিটিভি ফুটেজত আপোনালোকে মন কৰিব সন্মুখত আছে কেইবাগৰাকীও বলবম যাত্ৰী বা বলবম ভক্ত। যিহেতুকে এই বিশেষ ফুটেজটো হৈছে যোৱাকালি আছিলে শাওণ মাহৰ শেষৰটো সোমবাৰ, আৰু শেষৰটো সোমবাৰ কাৰণে হিন্দু ধৰ্মাৱলম্বী লোকসকলে বলবমলৈ গৈছিলে বা বলবমলৈ গৈ তেওঁলোকে ভক্তি আৰাধনা কৰিছিলে। আৰু এই বিশেষ দৃশ্যাংশত আপোনালোকে দেখিবলৈ পাব এখন বিশেষ ট্ৰাক আহিছিলে, আৰু সেই বিশেষ ট্ৰাকখনে গোসাইগাঁৱৰ কচুগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত কৰে। আৰু এই বিশেষ ভয়ংকৰ পথ দুৰ্ঘটনাত গোসাইগাঁৱৰ কচুগাঁৱত যি থকা মহামায়া মন্দিৰ আছে, মহামায়া মন্দিৰৰ সন্মুখত সেই বিশেষ এখন ট্ৰাক আহে, আৰু ট্ৰাকখনে 5জনকৈ বলবম যাত্ৰী বা বলবম ভক্তক মহতিয়াই নিয়ে, আৰু থিতাতে 5জনকৈ বলবম যাত্ৰী বা বলবম ভক্ত নিহত হয়। আৰু আপোনালোকে দেখা পাই আছে দুখনকৈ স্ক্ৰীণত, এখন স্ক্ৰীণত দেখা পাই আছে 5জনকৈ ভক্ত থিতাতে নিহত হৈছে, আৰু আনখন স্ক্ৰীণত দেখা পাই আছে সেই বিশেষ ট্ৰাকখনে যেতিয়া মহতিয়াই নিয়ে তাৰ আগমুহূৰ্তৰ কিছু ফুটেজ। আৰু এই চিচিটিভি কেমেৰা বন্দী হৈছে সমগ্ৰ দৃশ্যাংশ, আৰু সেই বিশেষ ট্ৰাকখনে মহতিয়াই নিয়ে 5জনকৈ বলবম যাত্ৰী বা বলবম ভক্তক, আৰু থিতাতে নিহত হয় 5জনকৈ লোক। আৰু বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে এই বিশেষ ট্ৰাকখন আছিলে হাৰিয়ানাৰ, আৰু হাৰিয়ানাৰ ফৰিয়াদ খান আৰু সাজিদ খান আছিলে সেই বিশেষ ট্ৰাকখনত। আৰু ফৰিয়াদ খান আৰু সাজিদ খানে লৈ অনা সেই বিশেষ হাৰিয়ানাৰ পৰা সেই ট্ৰাকখনে মহতিয়াই নিয়ে 5জনকৈ বলবম যাত্ৰীক, আৰু থিতাতে নিহত হয় আৰু গুৰুতৰভাৱে আহত হয় কেইবাজনো। আৰু এই বিশেষ ঘটনাটো সংঘটিত হৈছে যোৱাকালি, আৰু যোৱাকালি আছিলে শাওণ মাহৰ শেষৰটো সোমবাৰ, আৰু শেষৰটো সোমবাৰ কাৰণে আচলতে যি বলবমলৈ গৈছিলে হিন্দু ধৰ্মাৱলম্বী লোকসকলে, আৰু তেনেকুৱা মুহূৰ্ততে গোসাইগাঁৱৰ কচুগাঁৱত এই বিশেষ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। আৰু বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে সেইখন বিশেষ ট্ৰাকেই কোকৰাঝাৰৰ বিঘমুৰিত সংঘটিত কৰিছে আন এক দুৰ্ঘটনা, আৰু কোকৰাঝাৰৰ বিঘমুৰিত দুৰ্ঘটনা সংঘটিত কৰি পলায়নৰ চেষ্টা কৰিছিলে। আৰু জানিব পৰা মতে কোকৰাঝাৰ বিঘমুৰিতো দুৰ্ঘটনা সংঘটিত কৰাৰ ফলত 2জনকৈ লোক গুৰুতৰভাৱে আহত হয়, আৰু পৰৱৰ্তী সময়ত সেই বিশেষ ট্ৰাকখনে পলাবৰ কাৰণে আপ্ৰাণ চেষ্টা কৰে, আৰু তীব্ৰ বেগত যোৱা সেই বিশেষ ট্ৰাকখনেই পৰৱৰ্তী সময়ত গোসাইগাঁৱৰ কচুগাঁৱত মহামায়া মন্দিৰৰ সন্মুখত এই বিশেষ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত কৰে। আৰু এই বিশেষ ভয়ংকৰ পথ দুৰ্ঘটনাত 5জনকৈ বলবম যাত্ৰী বা বলবম ভক্তৰ থিতাতে নিহত হয়, আৰু পৰৱৰ্তী সময়ত সেই বিশেষ ট্ৰাকখন আৰক্ষী আটক কৰিবৰ কাৰণে সক্ষম হয়, আৰু কচুগাঁও আৰক্ষীয়ে আটক কৰে। আৰু জানিব পৰা মতে সেই বিশেষ ট্ৰাকখনত ড্ৰাইভাৰ বা হেণ্ডিমেন আছিলে ফৰিয়াদ খান আৰু সাজিদ খান, আৰু পৰৱৰ্তী সময়ত তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰা হয়। আৰু বৰ্তমান সময়লৈকেও কচুগাঁও আৰক্ষী চকীত তেওঁলোকক তদন্ত অব্যাহত ৰাখিছে। আৰু এক আচলতে ৰহস্যৰ গণ পোৱা গৈছে, আচলতে সেই বিশেষ ট্ৰাকখনে ইচ্ছাকৃতভাৱে খুন্দিয়াইছিলে নে কি, আচলতে সচেতন নহয় তেনেকৈ ক'ব বিচাৰিছে, আৰু ৰহস্যৰ গন্ধ পাইছে একাংশই। আৰু এতিয়া পৰৱৰ্তী সময়ত তদন্ত জানিব পৰা যাব আচলতে কি উদ্দেশ্যত সেই বিশেষ ট্ৰাকখনে দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত কৰিছিলে, বা 5জনকৈ যাত্ৰীক তাতে মহতিয়াই এক প্ৰকাৰ দুৰ্ঘটনা সংঘটিত কৰিলে, আৰু পৰৱৰ্তী সময়ত 5জনকৈ লোক নিহত হ'ব লগা হ'ল। আৰক্ষী তদন্ত অব্যাহত আছে, আৰু পৰৱৰ্তী সময়তে জানিব পৰা যাব আচলতে কি উদ্দেশ্যত কি কাৰণত এনেদৰে আচলতে দুৰ্ঘটনা সংঘটিত হ'ল, বা সংঘটিত কৰিলে ইচ্ছাকৃত নে অনিচ্ছাকৃত সেয়া পৰৱৰ্তী সময়ত জানিব পৰা যাব। সেয়া যি কি নহওক এই বিশেষ আচলতে দুৰ্ঘটনাটোৱে এক অঞ্চলব্যাপী এক চাঞ্চল্যৰ সৃষ্টি কৰিছে, আৰু সকলোৱে আচলতে ম্ৰিয়মান হৈ পৰিছে। কাৰণ কিয় শাওণ মাহৰ শেষৰটো সোমবাৰ আছিলে, আৰু ভক্তসকলে গৈছিলে সেই বিশেষ ঠাইলৈ, আৰু তেনেকুৱা মুহূৰ্ততে প্ৰায় ৰাতিপুৱাৰ ভাগত এই বিশেষ ঘটনাটো সংঘটিত হৈছে। আৰু পুনৰ কৈছোঁ সেই বিশেষ ট্ৰাকখন আছিলে হাৰিয়ানাৰ, আৰু তাত আছিলে ফৰিয়াদ খান আৰু সাজিদ খান নামৰ যিজন ব্যক্তিয়ে সেই ট্ৰাকখন লৈ আহিছিলে। আৰু জানিব পৰা মতে এজনৰ ড্ৰাইভিং লাইচেঞ্চ নাই। আৰু যি কি নহওক এই বিশেষ ঘটনাটো এতিয়া তদন্ত অব্যাহত আছে, আৰু নিহত হোৱা ব্যক্তিকেইজন হৈছে ক্ৰমে শুক্ৰমন ৰায়, বাসুদেৱ ৰায়, নৱ ঘোষ, বাপী ঘোষ, জয় ৰায়, আৰু কেইবাজনো লোক আহত হৈছে, আৰু এতিয়া তদন্ত অব্যাহত আছে। আৰু এই বিশেষ ঘটনাটো সংঘটিত হৈছিলে যোৱাকালি, আৰু যোৱাকালি গোসাইগাঁৱৰ কচুগাঁৱত সংঘটিত হৈছিলে এই বিশেষ ভয়ংকৰ পথ দুৰ্ঘটনা। আপোনালোকক দেখুৱাইছোঁ চিচি কেমেৰাত বন্দী হোৱা কিছু দৃশ্যাংশ, আৰু আন এটা স্ক্ৰীণত
সেই বিশেষ ব্যক্তিকেইজন যিকেইজন ব্যক্তিয়ে সেই বিশেষ আচলতে ট্ৰাকখনে মহতিয়াই নিয়াৰ ফলত থিতাতে নিহত হ'ব লগা হয়। আৰু আপোনালোকে দেখি আছে আছাম টাইমছ 6ৰ দৰ্শকসকলে এটাকৈ এইটো দুখৰ খবৰ, যি দুখৰ খবৰটো আচলতে যোৱা সোমবাৰৰ দিনাখন, শাওণ মাহৰ শেষৰটো সোমবাৰৰ দিনাখন ৰাতিপুৱাৰ ভাগত সংঘটিত হ'ল আৰু এখন ট্ৰাকে মহতিয়াই নিয়ে আৰু সেই মহতিয়াই নিয়াৰ ফলত 5জনকৈ লোক থিতাতে নিহত হ'ব লগা হয়। আৰু এই বিশেষ ঘটনা সংঘটিত হৈছে গোসাইগাঁৱৰ কচুগাঁৱত মহামায়া মন্দিৰৰ সন্মুখত। আছাম টাইমছ 6ৰ দৰ্শক দেখা পাই আছে সেই বিশেষ দৃশ্যাংশ, CCTV ফুটেজত বন্দী হৈছিলে সেই বিশেষ ট্ৰাকখনে মহতিয়াই নিয়া কিছু দৃশ্যাংশ, আৰু এয়া আপোনালোকে দেখা পাই আছে। আৰু এই ক্ষেত্ৰত তদন্ত অব্যাহত ৰাখিছে আৰু জানিব পৰা মতে এতিয়াও তদন্ত অব্যাহত ৰাখিছে কচুগাঁও আৰক্ষীয়ে। কোকৰাঝাৰৰ পৰা ৰাজীৱ কলিতাৰ সহযোগত উদয়নাথৰ ৰিপোৰ্ট, আছাম টাইমছ 6।